2021 চনৰ 15 আগষ্টত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি মই অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে 2026 চনৰ ভিতৰত আমি অসমত বাল্য বিবাহ নিৰ্মূল কৰিম। প্ৰথমবাৰ আমি প্ৰায় 5,000 ব্যক্তিক গ্ৰেপ্তাৰ কৰিছিলোঁ। তাৰ পিছত এই গ্ৰেপ্তাৰৰ সংখ্যা কমি আহিলে, প্ৰায় 2,000 হ'ল। যোৱাকালি নিশা দুপৰ নিশাৰ পৰা আমি আৰু এটা অভিযান চলাইছোঁ। প্ৰায় 400তকৈও অধিক ব্যক্তিক বাল্য বিবাহৰ সৈতে জড়িত থকাৰ বাবে আমি গ্ৰেপ্তাৰ কৰিছোঁ। এফালেদি আমি গ্ৰেপ্তাৰ কৰিছোঁ বা মানুহৰ ওপৰত কঠোৰ হৈছোঁ, আনহাতে নিযুত মইনা আঁচনিৰ ধৰণৰ বিভিন্ন আঁচনিৰ জৰিয়তে আমাৰ ছোৱালীসকলে যাতে ভালকৈ পঢ়া শুনা কৰিব পাৰে তাৰ বাবেও ব্যৱস্থা হাতত লৈছোঁ। আৰু মই বিশ্বাস কৰোঁ যে 2026 চনৰ আগতে আমি অসমত বাল্য বিবাহ নিৰ্মূল কৰাত সফল। 2021 চনৰ 15 আগষ্টত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি মই অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে 2026 চনৰ ভিতৰত আমি অসমত বাল্য বিবাহ নিৰ্মূল কৰিম। প্ৰথমবাৰ আমি প্ৰায় 5,000 ব্যক্তিক গ্ৰেপ্তাৰ কৰিছিলোঁ। তাৰ পিছত এই গ্ৰেপ্তাৰৰ সংখ্যা কমি আহিলে, প্ৰায় 2,000 হ'ল। যোৱাকালি নিশা দুপৰ নিশাৰ পৰা আমি আৰু এটা অভিযান চলাইছোঁ। প্ৰায় 400তকৈও অধিক ব্যক্তিক বাল্য বিবাহৰ সৈতে জড়িত থকাৰ বাবে আমি গ্ৰেপ্তাৰ কৰিছোঁ। এফালেদি আমি গ্ৰেপ্তাৰ কৰিছোঁ বা মানুহৰ ওপৰত কঠোৰ হৈছোঁ, আনহাতে নিযুত মইনা আঁচনিৰ ধৰণৰ বিভিন্ন আঁচনিৰ জৰিয়তে আমাৰ ছোৱালীসকলে যাতে ভালকৈ পঢ়া শুনা কৰিব পাৰে তাৰ বাবেও ব্যৱস্থা হাতত লৈছোঁ। আৰু মই বিশ্বাস কৰোঁ যে 2026 চনৰ আগতে আমি অসমত বাল্য বিবাহ নিৰ্মূল কৰাত সফল। 2021 চনৰ 15 আগষ্টত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি মই অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে 2026 চনৰ ভিতৰত আমি অসমত বাল্য বিবাহ নিৰ্মূল কৰিম। প্ৰথমবাৰ আমি প্ৰায় 5,000 ব্যক্তিক গ্ৰেপ্তাৰ কৰিছিলোঁ। তাৰ পিছত এই গ্ৰেপ্তাৰৰ সংখ্যা কমি আহিলে, প্ৰায় 2,000 হ'ল। যোৱাকালি নিশা দুপৰ নিশাৰ পৰা আমি আৰু এটা অভিযান চলাইছোঁ। প্ৰায় 400তকৈও অধিক ব্যক্তিক বাল্য বিবাহৰ সৈতে জড়িত থকাৰ বাবে আমি গ্ৰেপ্তাৰ কৰিছোঁ। এফালেদি আমি গ্ৰেপ্তাৰ কৰিছোঁ বা মানুহৰ ওপৰত কঠোৰ হৈছোঁ, আনহাতে নিযুত মইনা আঁচনিৰ ধৰণৰ বিভিন্ন আঁচনিৰ জৰিয়তে আমাৰ ছোৱালীসকলে যাতে ভালকৈ পঢ়া শুনা কৰিব পাৰে তাৰ বাবেও ব্যৱস্থা হাতত লৈছোঁ। আৰু মই বিশ্বাস কৰোঁ যে 2026 চনৰ আগতে আমি অসমত বাল্য বিবাহ নিৰ্মূল কৰাত সফল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।